1 আগষ্টৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ অসম প্ৰিমিয়াৰ লীগ। সাজু 8টাকৈ ফ্ৰেঞ্চাইজি দল। ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ জাৰ্চি উন্মোচন। ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ অধিনায়ক সাহিল জৈন। চৰাইদেউ ছানৰাইজাৰ্ছৰ জাৰ্চি মুকলি। চৰাইদেউ ছানৰাইজাৰ্ছৰ অধিনায়কৰ দায়িত্বত সুমিত ঘাদিগাঁওকাৰ। বহু প্ৰতীক্ষাৰ অন্ত পেলাই অহা 1 আগষ্টৰ পৰা বৰষাপাৰাৰ এছিয়া ষ্টেডিয়ামত অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ চমুকৈ APL 2024। IPLৰ আৰ্হিৰে পোনপ্ৰথমবাৰৰ বাবে অসম ক্ৰিকেট সন্থাই আয়োজন কৰা প্ৰতিযোগিতাৰ প্ৰথম ছিজনত অংশগ্ৰহণ কৰিছে 8টাকৈ দলক্ৰমে ডিব্ৰুগড় ৱাৰিয়ৰ্ছ, চৰাইদেউ ছানৰাইজাৰ্ছ, যোৰহাট ষ্টেলিয়নছ, নগাঁও ৰেঞ্জাৰ্ছ, গুৱাহাটী ৰয়েলছ, বৰপেটা ব্ৰেভছ, তেজপুৰ টাইটান্ছ আৰু বৰাক লেজেণ্ডছে। প্ৰথম ছিজনত চেম্পিয়ন হোৱাৰ লক্ষ্যৰে ৰণক্ষেত্ৰলৈ সাজু হৈছে প্ৰতিটো দল। অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে কঠোৰ অনুশীলন। অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনীৰ পূৰ্বে মঙলবাৰে গুৱাহাটীৰ নভ হোটেলত আনুষ্ঠানিকভাৱে জাৰ্চি মুকলি কৰিলে ডিব্ৰুগড় ৱাৰিয়ৰ্ছে। লগতে সাহিল জৈনক ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ অধিনায়ক আৰু জিতুমণি কলিতাক সহ অধিনায়ক হিচাপে ঘোষণা কৰিলে ফ্ৰেঞ্চাইজিটোৱে। নিলামৰ জৰিয়তে ক্ৰয় কৰা দলৰ প্ৰতিগৰাকী খেলুৱৈক চিনাকি কৰি দিলে এই অনুষ্ঠানতে। তদুপৰি কেক কাটি শুভ মুহূৰ্তটো বিশেষ কৰি তুলিলে ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ সদস্যই। জাৰ্চি মুকলি অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সদস্য ৰামেশ্বৰ তেলী, ডক্টৰ ৰূপম হাজৰিকা, ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰী অৰুণ কুমাৰ ৰায়, বিশিষ্ট অভিনেতা দিগন্ত হাজৰিকা, ছাপৰ্ট ষ্টাফ তথা খেলুৱৈসকল। নিশ্চয় আমি আশা ৰাখিছোঁ অসমত 8টা টীম ইতিমধ্যে গঠন হৈছে বুলি আমি গম পাওঁ। এটা টীম অৰুণ ৰায় ডাঙৰীয়াই ডিব্ৰুগড় নামত থৈছে। তেওঁৰ দেউতাকৰ নামৰ যোগেদি BRC। আৰু নিশ্চয় আমি আশা ৰাখোঁ যে গাঁৱৰ যিবিলাক খেলুৱৈ আছে ইয়াত ইতিমধ্যে স্থান পাব, খেলিব আৰু নিশ্চয় নেশ্যনেল ইণ্টাৰনেশ্যনেল খেল খেলক আৰু নিজৰ যোগ্যতা দেখুৱাওক এই APLৰ যোগেদি। এইটো টিমটো আমি লৈছোঁ কেলেকৈ এইটো টিম এটা হ'ল প্লেটফৰ্ম, যেনেকৈ IPL আছে, তাৰপিছত আমাৰ ইণ্টাৰনেশ্যনেল মেটচবিলাক হয়। তাৰ আগত মানে এটা APL ইজ এ প্লেটফৰ্ম। এজ এ বিজনেছমেন হিচাপত এজ এ ছ'চিয়েল ৰেছপনচিবিলিটি আমি টিমটো এডপ্ট কৰিছোঁ। আৰু সেইটো মতলব নন প্ৰফিটেবল ভেঞ্চাৰ, তথাপি ফৰ দ্য কমিউনিটি আমি সেইটো ইনিচিয়েটিভ লৈছোঁ। এই অনুষ্ঠানতে ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ টাইটল ছংটো ভিডিঅ' আৰু শ্ৰাব্যৰ মাধ্যমেৰে প্ৰদৰ্শিত কৰা হয়। প্ৰথম সংস্কৰণৰ APLৰ বাবে দলৰ প্ৰস্তুতিৰ কথা ক'লে ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ প্ৰশিক্ষক আৰু অধিনায়কে। তেওঁলোকৰ আশা অহা 23 জুলাইত ফাইনেল খেলিব ডিব্ৰুগড় ৱাৰিয়ৰ্ছে। গুড য়াং চাইড, ইয়াত গোটেইখিনি য়াং ল'ৰাই লোৱা হৈছে আৰু most probably experience য়াং বুলি এইটো নহয় যে এক্সপিৰিয়েঞ্চ কম আছে। ইয়াত কমপ্লিটলি T20 ছাইড বুলি ক'ব পাৰোঁ মই। আৰু ইয়াত অলৰাউণ্ডাৰ্ছ, বলাৰ্ছ, বেটছমেন গোটেইখিনিকে লৈ পেলাই টিমটো ভালকৈ বনোৱা হৈছে। আমাৰ প্ৰিপেৰেশ্যন অলৰেডি 1 উইকৰ পৰা চলি আছে আৰু ইয়াত এটা জেগাতেই হোৱা নাই, বেলেগ বেলেগ জেগাত আমি ট্ৰেইনিং তেনেকৈ কৰি আছোঁ। 23rd ফাইনেল খেলিম বুলি মই ভাবি থৈছোঁ আৰু মোৰ তেনেকৈ ট্ৰেইনিঙো তেনেকৈ কৰাই আছোঁ। বাকী ক্ৰিকেট আনচাৰ্টেন গেম, ক'ব নোৱাৰে, তথাপিতো চেষ্টাটো 23rd ফাইনেল খেলা। প্ৰথমত ক'ব বিচাৰিছোঁ থেংক ইউ ফৰ আপোনালোক যে ইয়াত আহিছে, আৰু ছেকেণ্ডলি আমাৰ অ'নাৰ্ছক থেংক ইউ ক'ব বিচাৰোঁ আকৌ ফৰ ট্ৰাষ্টিং, মানে আমাক ইমান ট্ৰাষ্ট কৰিছে। আমাৰ প্ৰিপেৰেশ্যনছ আৰ গোয়িং ভেৰি গুড, চব ভাল হৈ আছে আৰু আমাৰ টিম বহুত য়াং টিম হয়, দে আৰ অল ৰেডি টু ৰ'ৰ। আৰু সেইটোৱে বিচাৰিছোঁ যে ভাল হ'ব চব। 23rd ইভিনিং উইল বি প্লেয়িং ফাইনেল। আনহাতে বুধবাৰে খানাপাৰাৰ গ্ৰীণউড ৰিজৰ্টত APLৰ অন্যতম দল চৰাইদেউ ছানৰাইজাৰ্ছৰ জাৰ্চি মুকলি কৰা হয়। লগতে এই অনুষ্ঠানত উইকেট কিপাৰ বেটাৰ সুমিত ঘাদিগাঁওকাৰক প্ৰদান কৰা হয় অধিনায়কৰ দায়িত্ব। দলৰ নেতৃত্ব ল'বলৈ সাজু হৈছে প্ৰথম সংস্কৰণৰ APLত দ্বিতীয় সৰ্বাধিক দৰ 12,20,000 টকাত নিলাম হোৱা খেলুৱৈ সুমিত ঘাদিগাঁওকাৰ। জাৰ্চি মুকলি অনুষ্ঠানত উপস্থিত থাকিল দলৰ স্বত্বাধিকাৰী
খেলুৱৈ প্ৰশিক্ষকৰ লগতে দলৰ আন সহযোগী তথা কৰ্মকৰ্তাসকল। IPL जो पहली बार हो रहा है तो सब लोग बहुत ही एक्साइटेड है एंड कैप्टनशिप दिया है तो ऑफकोर्स मैं भी उतना ही एक्साइटेड हूँ और थोड़ा उसके साथ रिस्पॉन्सिबिलिटी आता है उसके लिए भी मैं रेडी हूँ एंड होप करता हूँ कि ये जर्नी जो IPL है हम लोग सब एंजॉय करें, हम लोग अपना बेस्ट दे और ये जर्नी हम लोग एंजॉय करें। तो अच्छा ही लग रहा है बट ऑल थैंक्स टू द ओनर्स एंड द सपोर्ट स्टाफ फॉर शोइंग फेथ इन मी। तो अच्छा ही लग रहा है एंड ऑफकोर्स मतलब बहुत प्राइड की चीज़ है मेरे लिए एंड होपफुली मैं वो मतलब जो भी एक्सपेक्टेशन है उनके मैं उस पर उतर पाऊँ। विज़न तो ऐसा कुछ ब्रॉड विज़न मतलब ब्रॉड विज़न ऐसा नहीं है, बस यही प्लान है कि चीज़ें थोड़ा सिंपल रखें, सब लोग अपना अपना रोल प्ले करें, बस वही काफ़ी रहेगा। 100% तो मैं श्योर हूँ कि सब लोग अपना अपना 100% देंगे ही, बट वही है कि सब लोग अपना बस रोल प्ले करें एंड ये जर्नी हम लोग एंजॉय करें बस। আমাৰ আজি খুব এটা সুন্দৰ অনুষ্ঠান হৈছিল। আপোনালোকে সকলোৱে দেখিছে আমাৰ টিম যথেষ্ট এফেক্টিভ টিম এটা হৈছে। আমাৰ কোচেছ টিম আমাৰ খুব ভাল আৰু আমি অসম চৰকাৰৰ আৰু অসম ক্ৰিকেট সন্থাৰ ফালৰ পৰা যিটো টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছে ইয়াত আমাৰ টিমটো পাৰ্চেছ কৰিছে আমাৰ চৰাইদেউ ছানৰাইজাৰ্ছক, আমাৰ সন্মানীয় আমাৰ ৰাকেশ সিং ডাঙৰীয়া, আমাৰ সমীৰণ মোহন ডাঙৰীয়া আৰু সুনীল চামল ডাঙৰীয়া। গতিকে তেখেতসকলৰ সহযোগত আমি এখন খুব ধুনীয়া টুৰ্ণামেণ্টত আমি পাৰ্টিচিপেট কৰাৰ সুযোগ পাইছোঁ এণ্ড আমাৰ টিম খুব যথেষ্ট ভাল টিম আৰু আপুনি সকলোৱে জানে যে আমাৰ সুমিত গাদিকৰ এজন খুব সুদক্ষ খেলুৱৈ, লগতে আমাৰ কোচ আমি চবেই জানে যে আমাৰ সুব্ৰজিৎ শইকীয়া বুলি ক'লে সকলোৱে অসমৰ খেলৰ লগত জড়িত প্ৰত্যেকজনে জানে আৰু আমাৰ সকলোৰে সহযোগত আমি খুব ধুনীয়া টিম এটা আমি গঢ় দিছোঁ আৰু আমি সকলোকে অনুৰোধ জনাইছোঁ আৰু যাতে সকলোৱে আহি আমাক সমৰ্থন কৰে আৰু আমি আমাৰ যিমান সকলো স্পনচৰ্ছ আছে তেখেতসকলক আমি ধন্যবাদ দিছোঁ, যেনেকৈ মানিক চান্দ জুৱেলাৰ্ছ আছে আমাৰ মাজত, বিমল আছে, আপোনাৰ স্কোডা আছে, তো যিসকল স্পনচৰ্ছেও আমাক সহযোগ কৰিছে আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ এণ্ড অল দ্য মিডিয়া পাৰ্চন যিয়ে আমাক ইমান বেয়া সময়টো, এতিয়া আপোনালোকে সকলোৱে জানে চৰাইদেউ বৰ্তমান বানত ডুব গাই আছে, তথাপিও খেলৰ পৰা আমি আঁতৰি থাকিব নোৱাৰোঁ যিহেতু খেলখন আগতেই আমাৰ অৰ্গেনাইজ কৰি পেলাই আমাৰ প্লান কৰা হৈছিল। চ' আমি সকলোৰে বেয়া সময়বোৰত আমি প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰৰ ওচৰত আমাৰ কোম্পানীৰ ফালৰ পৰা, আমাৰ চৰাইদেউ ছানৰাইজাৰ্ছৰ ফালৰ পৰা যাতে সকলো ভালে থাকক আৰু আমি খুব ধুনীয়াকৈ আমি আগুৱাই যাব পাৰিম বুলি আপোনালোকৰ ওচৰত আমি অনুভৱ কৰিছোঁ। ধন্যবাদ। ইফালে বুধবাৰে গুৱাহাটীৰ হোটেল পেলেচিঅ তেজপুৰ টাইটনছৰো জাৰ্চি উন্মোচন কৰে ফ্ৰেঞ্চাইজিটোৱে। মুঠতে প্ৰথম সংস্কৰণৰ APLৰ বাবে 8টা ফ্ৰেঞ্চাইজি দলে অব্যাহত ৰাখিছে যুদ্ধংদেহী প্ৰস্তুতি। উদ্বোধনী ছিজনৰ অসম প্ৰিমিয়াৰ লীগত কোনে খেলিব ফাইনেলৰ মহাৰণ, কোনে হাতত তুলি ল'ব APLৰ চেম্পিয়নৰ ট্ৰফি, তাৰ বাবে অপেক্ষা কৰিব লাগিব অহা 23 জুলাইলৈ। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি।